সেই জীৱন এনেকুৱাও হ'ব লাগেনে? কি দুখ বাৰু কণমানি ছোৱালীজনীৰ? জন্মৰ ৩ মাহৰ পিছতেই তাই পিতৃ মাতৃক হেৰুৱালে। সেই তেতিয়াৰে পৰাই তাই কণমান শৰীৰটোত বাঁহ ল'লে জটিল ৰোগেও। ৰোগে ইতিমধ্যেই তাই সোঁচকুৰ দৃষ্টিশক্তি কাঢ়ি নিলে। বাওঁফালৰ চকুটো আক্ৰান্ত হ'বলৈ ধৰিছে লাহে লাহে। ৩ মাহ বয়সৰে পৰা আইতাকে ভৰণ পোষণ দি আহিছে। অসহায় আইতাক। কাৰোবাৰ এৰাপৰলীয়া ঘৰ এটাৰ কোঠালি এটাত তাইক লৈ জীয়াই থকা আইতাক ভাগৰি পৰিছে। জটিল ৰোগে দৃষ্টিশক্তি কাঢ়ি নিয়া ছোৱালীজনীক লৈ হাজিৰা কৰিবলৈও যাব নোৱাৰা হৈছে তেওঁ। ৩ মাহ বয়সৰ পৰা মই এনেকে হেৰি কৰি আছো। মোক চৰকাৰে কিবা অলপ আপিটোক সহায় কৰিলেও মোৰ বহুত সহায় পাওঁ। মই ৩ মাহ বয়সতে নিজৰ পিতৃ মাতৃক হেৰাইছে। তাৰ পিছৰ পৰা আপুনি মই ৰাখি আছো বাচ্চাটোক। কেউচাৰ পৰাই মই ইয়াতে ছোৱালীটোক চাম্ভলি আছো। মোৰ কোনো নাই, মই নিজেই বাচ্চাটোক ৰাখি আছো। মই আজি অত দিনে কিন্তু মই কি কৰি চলি আছো ভগৱানে জানে। আৰু মোৰ উপায় নাই। না বাচ্চাটোৱে কিবা চৰকাৰৰ পৰা সহায় পাইছি, না বাচ্চাটো বিকলাংগৰে পইচা পাইছি, একো নাপায়। কি উপাৰ্জন কৰি আপুনি আপোনাৰ নাতিনীৰ লগতে মই আপুনি কোনোবা দিনা মই মাছ মাৰো, কোনোবা দিনা মই পৰৰ ঘৰত একবেলা কাম কৰো, বাচ্চাটোক ঘৰৰ ভিতৰত থৈ তালা মাৰি থৈ যাওঁ। সেনেকে মই কাম কৰি চলি আছো। কি কৰিম আৰু উপায় নাই। খাবাৰে মোৰ ভাত মিলাবা নোৱাৰো। বজালিৰ পাঠশালাৰ স্মিতা নামৰ অকণমানি ছোৱালীজনীৰ ভয়াৱহ বাস্তৱৰ কাহিনী এয়া। কি কৰিব? কাৰ কাষলৈ যাব? প্ৰতিদিন টাইমৰ জৰিয়তে সেই মুখ্যমন্ত্ৰীলৈ আহ্বান, কণমানি ছোৱালীজনীৰ বাবে কিবা এটা কৰক। 2টা চকু নাই, একদম অন্ধ হৈ গৈছে। বাচ্চাটো হাতত ধৰি নেনিলে যাবই নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীলৈ কি আহ্বান থাকিব নিজৰ নাতিনীক? তেখেতে যদি মোক বাচ্চাটোক সহায় কৰে মই সেয়ে বহুত ধন্যবাদ বুলি কওঁ। তেখেতক মই নমস্কাৰ কৰি কৈছো, মোক যেন বাচ্চাটোক লৈ মোক এটা বিসবাস কৰি থাকিব জাগা দেই অলপমান। না অৰুণোদয় পাং, না মই কি পাং, একো নাপাং। খালি মোৰ 3 কেইটা চাউলখিনি অলপ দেই, সেইখিনি দিয়ে মই কিবা কৰি চলো। তাৰে মাজেদি মই সেইখিনি দি মিলাবা নোৱাৰিলে তাৰে আধা বেচি পেলাই মই বাচ্চাটোৰ ঔষধ আনো। নিজৰ বুলিবলৈ ঘৰ এটাও নথকা আইতাকৰ ভয়। কোঠালিটোৰ পৰা উলিয়াই দিলে কলৈ যাব, ক'ত থাকিব? জাগাই নাই, উপায় নাই। মই ক'ত থাকিম? এতিয়া গাছৰ তলত বা ফুটপাথত বাহা ল'ব লাগিব। মোৰ এনে অৱস্থা, উপায় নাই। আৰু মোৰ ক'ত যাম, কি কৰিম, কি খাম, মোৰ জাগাই নাই। মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান স্মিতাৰো। চকুজুৰি উভতাই দিয়ক। জুবিন জংকীৰ গানেৰে জীয়াই থকা ছোৱালীজনীৰ আহ্বান শুনিবচোন আপুনিও। মোক আকৌ দেখা পোৱা চকু লগাই দিব লাগে। দেখাই পোৱাই দিয়া চকু লগাই দিব লাগে। জুবিন গাৰ্গক ভাল পোৱা? জুবিন গাৰ্গৰ ভণ্টিকো ভাল পাওঁ। জুবিন গাৰ্গৰ গান শুনি ভাল পোৱা? স্কুলত গৈছিলানে? যাওঁ। গৈছিলা? এতিয়া কি কৰা ঘৰত? জুবিন দা আৰু জংকী বাৰ গান শুনো। জুবিন দা আৰু জংকী বাৰ গান শুনি ঘৰতে থাকা। আইতাই ঘৰত নহলে ভয় লাগেনে? নালাগে, জুবিন দা আৰু জংকী বা কাষত থকা যেন লাগে। বজালিৰ পৰা ভৱেশ খাটুনিয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।